বন্ধু বান্ধৱীসকল মোক বাইদেউ এজনী কমেন্টত সুধিছিল যে ইউটিউবাৰ বিলাকে কেতিয়া ইউটিউবৰ পৰা উপাৰ্জন কৰে বা ইউটিউবে কেতিয়া ইউটিউবাৰ বিলাকক পইচা দিয়ে বা যিসকলে ইউটিউবত কাম কৰি আছে তেওঁলোকক কেতিয়া ইউটিউবে পইচা দিয়ে। বন্ধুসকল এই ভিডিঅ'টোত মই আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ কৰিম। ইউটিউবৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি বা ইউটিউবে কেতিয়া টকা দিয়ে, সকলোবোৰ কথা এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোকক উন্নত ভিডিঅ' মাজলৈ। বন্ধুসকল, মই এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে ইউটিউবে কেতিয়া ইউটিউবাৰ বিলাক পইচা দিয়ে আৰু ইউটিউবত যিসকলে ভিডিঅ' বনাই আছে, নতুনকৈ ইউটিউবত কাম কৰিছে, কেতিয়া ইউটিউবৰ পৰা টকা পাব, সম্পূৰ্ণ কথা এই ভিডিঅ'ত আলোচনা কৰিম। বলক বন্ধুসকল, ভিডিঅ'টো আগবাঢ়ো। ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেলত নতুন আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল, এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল, আপোনালোকে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিবলৈ হ'লে বা ইউটিউবে সেইসকলকে টকা দিয়ে যিসকলে ইউটিউবত বহুত দিন ধৰি কাম কৰি আছে আৰু তেওঁলোকে ইউটিউব চেনেলটো যদি মনিটাইজ কৰিছে। যদি আপোনালোকে বহুত দিন ধৰি আপোনালোকে ইউটিউবত কাম কৰি আছে তেনেহ'লে আপোনালোকে ইউটিউব চেনেলটো আপোনালোকে মনিটাইজ কৰিব লাগিব। তাৰ পিছতে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। চাওক বন্ধুসকল, যেতিয়া আপোনালোকে প্ৰথমতে ইউটিউব চেনেল খুলিব, আপোনালোকক ইউটিউবে তিনিটা অপশ্যন দিব। তিনিটা অপশ্যনৰ ভিতৰত এটা আপোনালোকক কম্পালচৰি, যেনেকৈ 1000 ছাবস্ক্ৰাইবাৰ লাগিব আপোনালোকৰ যেতিয়া প্ৰথম আপোনালোকে ইউটিউব চেনেলটো মনিটাইজ কৰিব, তাৰ কাৰণে আপোনালোকক 1000 ছাবস্ক্ৰাইবাৰ লাগিব, মিনিমাম 1000 ছাবস্ক্ৰাইবাৰ লাগিব। তাৰপিছত আপোনালোকৰ আগত দুটা অপশ্যন আছে, হয়তো আপোনালোকৰ 4000 ঘণ্টা ৱাচ টাইম আপোনালোকে একগোট কৰিব লাগিব, নহলে আপোনালোকৰ শৰ্টছ ভিডিঅ' বনাই 10 মিলিয়ন আপোনালোকে ভিউজ আনিব লাগিব। এই দুটাৰ ভিতৰত যিকোনো এটা ক্ৰাইটেৰিয়া কমপ্লিট হলে আপোনালোকৰ আৰু লগত 1000 ছাবস্ক্ৰাইবাৰ হলে আপোনালোকৰ চেনেলটো মনিটাইজৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া মেইন কথা হৈছে মনিটাইজেশ্যন। ইয়াতে বহুতৰো চেনেল মনিটাইজ হয় আৰু বহুতৰো চেনেল মনিটাইজ নহয়। আপোনালোকে এই ভুলটো নকৰিব। যদি আপোনালোকে ভাবিছে আপোনালোকৰ ইউটিউব চেনেলটো ভালদৰে মনিটাইজ কৰি ভৱিষ্যতে আপোনালোকে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰিছে, তেনেহলে আপোনালোকৰ বেলেগৰ কোনো ধৰণৰ কপিৰাইট ইছ্যু থকা ভিডিঅ' বা আপোনালোকৰ বেলেগৰ ৰিউজ কণ্টেণ্ট আপোনালোকে আপলোড নকৰিব। আপোনালোকে সম্পূৰ্ণ নিজৰ ভিডিঅ', নিজৰ ফেচ কেম ভিডিঅ' বা নিজা ভইচ অভাৰ থকা ভিডিঅ'হে আপলোড কৰিব। ইয়াত আপোনালোকে ইউটিউবে একদম ভালদৰে ৰিভিউ কৰি আপোনাৰ চেনেলটো ভালদৰে মনিটাইজ কৰি দিব। যদি আপোনালোকে বেলেগৰ ফটো, ভিডিঅ', ৰিল আদিবোৰ আপলোড কৰি আপোনালোকে মনিটাইজ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ কপিৰাইট ক্লেইম, কপিৰাইট ষ্ট্ৰাইক আৰু আপোনালোকৰ ৰিউজ প্ৰব্লেম আহিব, য'ত আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজৰ কাৰণে আপোনালোকে ৰিজেক্ট কৰিব। এতিয়া আহিছো আপোনালোকে যেতিয়া আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজৰ কাৰণে এপ্লাই কৰিব, যদি সকলোবোৰ ঠিক থাকে তেনেহ'লে আপোনালোকৰ ইউটিউব চেনেলটো 100% মনিটাইজ ছাকচেছফুলি হৈ যাব। তাৰপিছত গুগল এডচেন্সৰ 6টা ডিজিটৰ আপোনালোকৰ এটা পিন কোড দিব। আপোনালোকৰ পোষ্ট অফিচত আহিব, সেই পোষ্ট অফিচৰ পৰা আপোনালোকে সেই ডিজিট বা সেই গুগলৰ এডচেন্স যিখন লেটাৰ আহিব, তাত আপোনালোকে 6টা চিক্ৰেট নম্বৰ পাব। সেই নম্বৰকেইটা পোৱাৰ পিছতহে আপোনালোকৰ গুগল এডচেন্স একাউণ্ট আপোনালোকৰ ভেৰিফাই হ'ব, তাত আপোনালোকৰ বেংক একাউণ্ট দিব লাগিব। এতিয়া আহিছো আপোনালোকে কেতিয়া ইউটিউবৰ পৰা টকা পাব মনিটাইজ হোৱাৰ পিছত। আপোনালোকে প্ৰতিদিনে আপোনালোকৰ ভিডিঅ' আপলোড কৰি থাকক বা আপোনালোকৰ ভিডিঅ' বিলাকত বহু ভিউজ আহিব লাগিব আৰু মিনিমাম ইউটিউবে উইথড্ৰ আপোনালোকক কৰিবলৈ অপশ্যন দিয়ে $100। $100 মানে যদি বৰ্তমান সময়ত চাব যাওঁ তেনেহ'লে প্ৰায় 9000 আশা-পাশী হয়। এতিয়া চাব লাগে যেতিয়ালৈকে আপোনালোকৰ $100 কমপ্লিট নহয় তেতিয়ালৈকে আপোনালোকে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিব নোৱাৰে। ধৰি লৈছো আপোনালোকে এইটো মাহত $45 আপোনালোকে গেইন কৰিলে, কিন্তু $100 আপোনালোকে কমপ্লিট কৰিব নোৱাৰিলে, তেনে ক্ষেত্ৰত আপোনালোকৰ সেই $45টো আপোনালোকৰ গুগল এডচেন্স একাউণ্টত আপোনালোকৰ জমা হৈ থাকিব। ধৰি লৈছো আপোনালোকে এইটো মাহৰ $45 আৰু অহা মাহৰ আপোনালোকে $100। এতিয়া ক'ব গ'লে $145 আপোনালোকৰ কমপ্লিট হ'ব। সেয়েহে ইউটিউবৰ মিনিমাম উইথড্ৰ ৰিকুৱাৰমেণ্ট হৈছে আপোনালোকৰ $100। $100 তলত হ'লে আপোনালোকে এটকা আপোনালোকে ইউটিউবৰ পৰা উইথড্ৰ কৰিব নোৱাৰে। আপোনালোকৰ $100 বা $100 ওপৰত যিমান যাব আপোনালোকে সকলোবোৰ টকা আপোনালোকে উইথড্ৰ কৰিব পাৰিব। বন্ধুসকল, এইখিনি আছিল ইউটিউবৰ পৰা আপোনালোকে কেতিয়া কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব সকলো ডাউট আজি মই এই ভিডিঅ'টোত ক্লিয়াৰ কৰিলো। যদি আপোনালোকৰ ইয়াৰ বাহিৰে কিবা সুধিব থাকে বা কিবা জানিব থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। বন্ধুসকল, আজিলৈ এইখিনি আছিল। আপোনালোক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ। তেতিয়ালৈকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব।